ৱাও মা কসম ধুনীয়া লাগিছে দেই কিবা এটা ভিউখিনি এইখিনিত সঁচাকে ভাল লাগিছে। হেল্ল' এভৰিৱান, ৱেলকাম টু মটো ব্লগ। যিহেতু নেকি আজি মোৰ ফাৰ্ষ্ট ব্লগ হয় আৰু এতিয়া আমি আহিছোঁ এনেই অলপ ঘূৰিবলৈ। ইমান কথা নকওঁ আজি যেনিবা, আৰু যিখিনি কথা কওঁ অলপ যদি ভুলকৈ ওলাই যায় আই এম ৰিয়েলি চৰি। আৰু এতিয়া কেমেৰা এংগেলটো কেনেকুৱা হৈছে মেইন মই সেইটো নাজানো বিশেষকৈ, আৰু মাইকটো লগাইছোঁ কিন্তু মাইকটোৱে কি কিবা কাম কৰিছে এতিয়া, ভইচ কোৱালিটি ভাল আহিছে নাই। আকৌ মই ভাবিছিলোঁ গোপ্ৰ'খন কিয় নল'লোঁ। গোপ্ৰ' নোলোৱাৰ মেইন ৰিজনটো হ'ল যে যদি মই গোপ্ৰ'খন লৈও দিওঁ আকৌ তাত এক্সট্ৰা আকৌ খৰচ আহি যায় মোৰ। সেইটো হ'ল তোমাৰ এডেপ্টাৰখনতে এপ্ৰক্স 4,000 4,500 টকা লাগি যাব। সেই মই ভাবিলোঁ যে DJ এখন লোৱাই ভাল হ'ব। আকৌ ইয়াৰ যিহেতু DJ এখন যদি লৈ দিওঁ তাৰ আকৌ খৰচটো কিয় কম যে চিধাই মানে ডাইৰেক্ট মাইক কানেক্ট হয়। যদি মই গোপ্ৰ'খন ল'লোহেঁতেন, মই ভাবিছিলোঁ গোপ্ৰ' হিৰ' 10খন ল'ম, নোলোৱাৰ মেইন ৰিজন যে তাৰ এডাপ্টাৰ লাগে, আকৌ তাৰ পৰা বাজেটটো অলপ বেছিকৈ হয়। আকৌ ভাবিলোঁ যে নাই এইখনেই ঠিক আছে। আৰু ফাৰ্ষ্ট টাইম আহিছোঁ এইফালে ঘূৰিবলৈ, অলপ কেনেকুৱা নহয় এতিয়া ভিউ অংগেল কেনেকুৱা পাওঁ। নইজটো কিন্তু আহিবই মোৰ পুৰা সন্দেহ। DJ এখন মানে এইটোৱে ভাল যে এডাপ্টাৰ নালাগে, চিধাই কানেক্ট হৈ যায়। আৰু মাইকখন মই লৈছিলোঁ, বহুতে কয় বয়াৰ মাইক বেছি ভাল। মই বয়াৰ মাইক লোৱা নাই বাৰু, নামটো মই নাজানো দেই। 1600 1650 এপ্ৰক্স তেনেকৈ পৰিলে মাইকখন। কোৱালিটি কেনেকুৱা হয় এতিয়া ভিডিঅ' এডিট কৰোঁতে গম পাম বাৰু। আৰু মটো ব্লগিঙৰ ছেটআপটো বনাইছোহে কিন্তু চোৱা নাই, ইমান মানে ভালদৰে সজাই বনোৱা নাই। যিহেতু আজিৰ ব্লগ কেনেকুৱা ভিউ আহিছে নাজানো, যিটো ফাৰ্ষ্ট টাইম লাহে লাহে সকলো ক'বলৈ শিকি যাম। এতিয়া মান কওঁতে অলপ মানে বেঙা লাগি আছোঁ মই, কথাই ফুটি নোলায়। এই ভইচটো কেনেকৈ আহে বা সেইটোৱে মোৰ সন্দেহ লাগি আছে মনত। ভালদৰে আহিলেতো ভালেই। বৰষুণ এজাক দিয়াহেঁতেন ভাল আছিল, গোটেই চাফা হৈ গ'ল, ধূলি ধূলি হৈ আছে পুৰা। যিহেতু নেকি আজি মোৰ ফাৰ্ষ্ট ব্লগ, মানে মটো ব্লগ হ'ব হৈ আছে। লগতে পিছত ভাইটি এটা বহাই আনিছোঁ, মানে সিহে জানেতো ক'ত ভিউ কেনেকৈ ক'ত শ্বুট হয়। আপোনালোকে ভিউ চেক কৰক কেনে দেখিছে। আৰু বহুত ভাবি থৈছোঁ ক'ৰবাত ফুৰিবলৈ যাম অমুক তমুক জেগাত। কুঁহিয়াৰ খেতি লাগি আছে গোটেই চব। ৱাও মা কসম ধুনীয়া লাগিছে দেই কিবা এটা ভিউখিনি এইখিনিত সঁচাকে ভাল লাগিছে। গোটেই কুঁহিয়াৰ খেতি দেখোন ইয়াত, বাপৰে। ভিডিঅ'টো মানে লোকেশ্যন এনেকৈ এটা পালে হ'ল আৰু ভাল এটা লোকেশ্যন এটা হ'লে হ'ল ভাল এটা। আমাৰ লোকেশ্যন ইয়াত বহুত ধুনীয়া লাগিছে জেগাকেইটা, আৰু কেমেৰা চেটআপটো দেখাই দি আছোঁ আপোনালোকক। মোৰ যিহেতু কেমেৰা চেটআপ ভালদৰে বনোৱা হোৱা নাই,
আকৌ ইয়াৰ মেইন মোৰ ভাল লাগিল যিটো নেকি বস্তু সেইটো হৈছে আপোনাৰ এইটো মেগনেটিক মাউণ্টটো। এইটো যদি খুলি দিওঁ যিকোনো কামত বা কেমেৰা ফটো শ্বুট ভিডিঅ' শ্বুট যিকোনো কামত মানে সহজ হয় অলপ, আৰু সেই গতিকে মই পাৰ্চেছ কৰা হ'ল এইখন। আৰু এতিয়া মাইকটো দেখাই দিছোঁ কেনেকৈ এইখিনি বনাই ছেট আপ কৰিছোঁ। ইমান মানে প্ৰফেচনেল নহয়, দেখুৱাই দিয়াচোন ওচৰত। মানে তলত এইখিনি গোটেই দি থোৱা আছে, আৰু ইপিনে আপোনাৰ মাইকৰ টাইপ চি পৰ্ট, আৰু বাকী মাইকখিনি মই ফিট কৰিছোঁ ইয়াৰ তলত, যিহেতু নেকি ইয়াত আছে মুখত। সেই গতিকে চাগে মোৰ কেমেৰা যিটো নেকি অডিঅ' কোৱালিটি নইজ আহিব পাৰে, মোৰ তেনেকৈ সন্দেহ হৈ আছে বাৰু এতিয়া। আৰু বিশেষকৈ লোকেশ্যনো বেছি বৰ ভাল, আৰু এতিয়া ভাবিছোঁ যাম, কিন্তু ছাবজেক্টটো মোৰ বহুত বেছি ভাল লাগিছে ইয়াত। অলপ যিখিনি গেহুখিনি কিন্তু বহুত ধুনীয়া হৈছে। ভাবিছোঁ বাকী বাইকখিনি ছাৰ্ভিচিং দিয়াৰ পিছত অলপ যাওঁ ক'ৰবাত ঘূৰিবলৈ। বাকী আজিলৈ মানে বাই বাই।